গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম গুৰুজনাই কৈ গৈছে কলিৰ হৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কৰি নাম কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে গুৰুজনাই ক'লে এক চাইডে সেই হাতীৰ পালত থাকিবলগীয়া হৈছিল কিন্তু গুৰুজনা যি চাইডে আছিলে সেই চাইডে হাতী পলাই গৈছিলে সেয়ে গুৰুজনা ৰজাই হাতী ধৰিব নোৱাৰাৰ অপৰাধত দুখী সাব্যস্ত হৈছিল ৰজাই গুৰুজনাক ধৰি নিবলৈ সৈন্য সামন্ত পঠাইছিল কিন্তু মাধৱদেৱ মহাপুৰুষে গুৰুজনাক থলৈ পঠাই মাধৱদেৱ মহাপুৰুষে গুৰুজনাৰ কোনো বিঘিনি নোহোৱাকৈ ঘূৰাই অনাৰ আশাৰেই ভগৱন্তৰ চৰকাৰে বৈকুণ্ঠৰ গুৰুজনাৰ মনৰ সংকল্প আছিল যে মাধৱদেৱ মহাপুৰুষক ৰজাৰ হাতৰ পৰা মুক্তি কৰি অনা সেয়েহে এই নাম হ'ল সকাম আজিও বুঢ়ানাবৰীয়া থানৰ সমস্ত কৰ্মকৰ্তা ৰাইজ মাটি সংগঠিত হৈ সমস্ত মানৱ জগত সমস্ত জীৱ জগতৰ কল্যাণৰ কাৰণে এই বৈকুণ্ঠৰ মহাপালনামা এটি গোৱালন্দ আগবঢ়াই বৈকুণ্ঠক আহ্বান কৰি সমাজত প্ৰকাশ কৰা মানস কৰি কৌ ভগৱন্তক গ'লে বচনি শৰণাগত হৈছে ইয়াতে কৌ ভগৱন্তৰ হৃদয় সফল ল'ব সমস্ত ৰাইজৰ যি মনৰ সৎ সংকল্প সেই সমস্ত সৎ সংকল্পক কেন্দ্ৰী কৰি কৌ ভগৱন্তই কৃপা কৰে যেন এই মহাপুৰুষ ভগৱন্ত দুৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৃষ্ণ হৰি আমি ৰাইজৰ অনুৰোধে বৈকুণ্ঠৰ নাম আহ্বান কৰি ওলাই আহিছোঁ সেয়েহে সমস্ত ৰাইজ অকণমান সময় ভগৱন্তক ধ্যান আৰু সমস্ত বৈষ্ণৱসকলৰ পৰা প্ৰাৰ্থনা কৰে পালনাম ভাগ পাৰম্পৰিকভাৱে উদযাপন কৰা হৈছে সাংস্কৃতিক নগৰী এক গৌৰৱৰ ভূমি আপোনাৰ আজিৰ অনুভৱটো কওক বাইদেউ আজি সঁচাকৈ অনুভৱটো মানে বৰ্ণনা কৰিব নোৱাৰা আমি সমগ্ৰ শোণিতপুৰ জিলাৰ সমূহ ৰাইজ চুবুৰী মিলি এই পালনাম ভাগ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই পালনাম ভাগ আমাৰ আজি প্ৰায় ৯৫-৯০ ওচৰ পাইছেগৈ আৰু আজি ইয়াত বিভিন্ন জেগাৰ মানুহ আহিছে শোণিতপুৰ জিলাৰ বাহিৰৰো মানুহ আহি ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে গতিকে সকলোৰে শুভ কামনা কৰি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাবৰ কাৰণে নামভাগ অনুষ্ঠিত কৰা হৈছে আধ্যাত্মিকতাৰ পীঠস্থান হিচাপে সকলো লোকে ইয়াত সাৰ্বজনীনভাৱে সমবেত হৈছে সাৰ্বজনীনভাৱে ইয়াত মানে আমাৰ কোনো জাত পাতৰ বিচাৰ নাই ইয়াত আমাৰ সকলোৱে আহে হিন্দু মুছলমান বুলি কথা নাই মুছলমান সকলোৱে ওচৰতে আছে তেখেতসকলেও ইয়াত মাহ প্ৰসাদ আগবঢ়ায় দক্ষিণা আগবঢ়ায় চাকি খলিতা দিয়েহি আমাৰ কিছু ওচৰতে আমাৰ বিহাৰী সম্প্ৰদায় বা আদিবাসীসকল আছে সকলোটি আহে সকলোটি আপোনালোকে দেখিছে সকলোটি আহি ইয়াতে নাম গাবৰ কাৰণে শৰণাপন্ন হয় তেখেতসকলৰ দান দক্ষিণা ইয়াতে আগবঢ়ায় আৰু মনৰ কামনা সিদ্ধ হ'বৰ কাৰণে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰে নিশ্চিত মনৰ কামনা সিদ্ধ হয় বুলি প্ৰবাদ আছে আৰু এই প্ৰবাদটো আজিৰ নহয় শত বছৰৰ গৰকা আমি অভিভূত আৰু আগন্তুক দিনত ৰাইজৰ মংগল হওক অসুয়া অপ্ৰীতি আঁতৰক
গোটেই গাঁৱৰ মানুহ লাগে ন গোটেই ইয়াত কেইবাটাও চুবুৰী মানুহ জড়িত থাকে চিৰাজুলি ব্লক ঢেকীয়াজুলি ব্লক মানে বৰপুখুৰী পৰা ব্লক আমি গোটেইবিলাকত চিঠি দি দিওঁ নিমন্ত্ৰণ মানে আৰু এই যে সহযোগ যে কৰে ৰাইজে যে খৰণ ভজন সদাচাৰ সকলো বিজ্ঞান হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়া আজি কেনেকুৱা লাগে আপোনালোকৰ এই দিনটোলৈ বাট চাই থকা হয় সকলো আয়তী একেলগে আহি এই যে আধ্যাত্মিক অনুষ্ঠান খুব ভাল লাগিছে আপোনালোকক মংগল কামনা কৰিছোঁ যাহাৰ মুখত থাকে হৰি হেন নাম এ গংগা গয়া কাশী পুষ্কৰ চামগুৰি যিটো তাত্ত্বিকতা পুৰণা তাত্ত্বিকতা ইয়াতে মানুহে বিদ্যমান বুলি অনুভৱ কৰি আহিছে যুগে যুগে আপোনাৰ অকণমান মনৰ অনুভৱ কওক স্থানখনৰ বিষয়ে এইখিনি ক'ম আমি যেতিয়াৰ পৰা দেখিছোঁ সৰু পাই তেতিয়াৰ পৰা ইয়াত এটা জাগ্ৰত এটা কিবা মানুহে পায় আৰু ইয়াত আজি ইমান ডাঙৰকৈ 20খন গাঁৱৰ মানুহে গোট লৈ এটা অনুষ্ঠানটো পাতে প্ৰতি বছৰেই আৰু দেখিছে প্ৰত্যেক বছৰে মানুহৰ বিভিন্ন ধৰণৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ভাষা ভাষী ধৰ্মৰ সকলো মানুহেই আহি ইয়াত সাৰ্বজনীন অংশগ্ৰহণ কৰে আৰু ইয়াত আমি কমিটিত আছোঁ যদিও আমি গম পাওঁ ইয়াত প্ৰায় 3 কুইণ্টেলমানলৈকে প্ৰসাদৰে বিতৰণ হয় 3 কুইণ্টেলমান প্ৰসাদ যিটোত আমি মানে গৌৰৱান্বিত বিলাবলৈকে মানে আমি অকণমান অসুবিধাৰ সন্মুখীন হৈ যাওঁ যেনেকুৱা হয় প্ৰায় 50-60জন বিলনীয়ে বিলোৱাৰ পিছতো মানে মানুহক আমি সন্তুষ্ট কৰিব নোৱাৰোঁ তথাপিও যিমান পাৰোঁ চেষ্টা কৰোঁ সন্তুষ্ট কৰিবলৈ আচলতে এই থানখন জাগ্ৰত হয় আমাৰ মানে গোটেই এই অঞ্চলৰ মানুহখিনিয়ে ইয়ালৈ এতিয়া ভক্তিভাৱেৰে আজিৰ দিনটো সকলো কাম বাদ দি আহে আৰু প্ৰত্যেক বছৰে 1 মে' দিনাটো বন্ধৰ দিনটোত আমি এই অনুষ্ঠানটো পাতোঁ আৰু সকলোৱে ইয়াত